প্ৰিয় দৰ্শক, মানস অভয়াৰণ্যৰ ফাতিমা বাট যি চাহ বাগিচা, সেই চাহ বাগিচাত মই আছো আৰু চামেলি মোৰ সৈতে আছে আৰু চামেলিৰ সৈতে মই অকমান কথা পাতিম। চাহ বাগিচাৰ বৰ ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে। মই বাইদেউ এজনী ওচৰলৈ আহিছো। বাইদেউ, আপোনাৰ ঘৰ? মোৰ ঘৰ চুকদ লাইন, বাহাবাৰী চুকদ লাইন। বাহাবাৰীত। কেনেকুৱা দেখিছে ইয়াতে এইবাৰ ইলেকশ্যনটো? কেনেকুৱা দেখিছে ইলেকশ্যন? মানে চিনি পায়নে মানুহবিলাকক? ভোট বিচাৰি আহিছেনে? আহিছিল বহুতে, বিজেপিয়ে দল আহিছিল, কংগ্ৰেছৰ দল আহিছিল, এনেহেন আহি থাকে আৰু বহুত চৰকাৰ আহি ইলেকশ্যন কাৰণে ভালে লাগে আৰু ভোট আমিতো দিয়ে থাকো বছৰে বছৰে আৰু দিয়ে থাকিম আৰু নমৰা কাৰণ নমৰালৈকে দিয়ে থাকিব লাগিব ভোট, হয়নে? কাক ভাল লাগে? বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, BPF আছে, UPPL আছে, কাক ভাল লাগে বেছি? এই মোদী চৰকাৰ। মোদী চৰকাৰক ভাল লাগে, মানে বিজেপিক ভাল লাগে। ঠিক আছে। এইবাৰ বিজেপিৰ কাক বিচাৰিছে মানসৰ পৰা? কেনেধৰণৰ কেণ্ডিডেট লাগে? মানে প্ৰাৰ্থী কাক লাগে? বিজেপিৰ লাগে নে BPF লাগে নে কংগ্ৰেছৰ? কাক লাগে? যিকোনো এটা হলে হ'ল, মোৰ মতে যিকোনো এটা হলে হ'ল আৰু। কিন্তু মোদীক তেওঁলোকে ভাল পায়, মোদীক ভাল পায় আৰু যিকোনো এজন মানুহ হলেই হ'ল। ধুনীয়া কথা এটা কৈছে। ভাল মানুহ আমাৰ দেশটো ভাল চলাব কাৰণে ভাল কংগ্ৰেছ হলে হ'ল। মানে ভাল মানুহ হ'ব লাগিব, ভাল নেতা হ'ব লাগিব। কংগ্ৰেছৰ ভাল নেতা হলেও কথা নাই, কিন্তু ভাল হ'ব লাগিব। বাইদেউ, আপোনাৰ ঘৰ? মোৰ ঘৰ চুকদ লাইন, বাবাৰী। কি দেখিছে? কিমান হ'ল আজি? ৰাতিপুৱাৰ পৰা তুলিছে নে? ৰাতিপুৱাৰ পৰা কেজি আকাৰত ধন পায় ন? 1 কেজিত কিমানকে? 1 কেজিৰ দিনটো মানে আমাক 24 কেজি ছিঙিব লাগে। 24 কেজি ঠিকা দিয়া নাই, 24 কেজি ছিঙিবলৈ আমাৰ হাজিৰা হৈ যায়। 24 কেজি। কওকচোন, এতিয়া কওক, কেনেধৰণৰ আপোনালোকে দেখিছে? কেনেকুৱা, কোনটো দল ভাল লাগে? ৰাইজৰ দল, কংগ্ৰেছ, বিজেপি নে BPF? এটা নাম ধৰি কেনেকুৱা কম বাইদেউ, ক'ব দিগদাৰ। প্ৰাৰ্থী কেনেকুৱা বিচাৰিছে তেতিয়াহ'লে? এজন ভাল পাৰ্টি হলে হ'ল। নামবোৰ জানেনে? ফণী তালুকদাৰ, থানেশ্বৰ বসুমতাৰী, বিজেপিৰ আছে, BPFৰ আছে, অঞ্জন তালুকদাৰ আছে ৰাইজৰ দলৰ, মানে অখিল গগৈৰ দলটোৰ। নহয়, অখিল গগৈৰ দলটো নহয়। অখিল গগৈৰ দলটো ইয়াত নালাগে, এই বাইদেউজনীয়ে কৈছে। আৰু এজনী বাইদেউ আছে। বাইদেউ, ৰ'ব, ইমান ধুনীয়াকে তুলিছে। ক'ত ঘৰ বাইদেউ? এইবাৰ কি লাগে? ইলেকশ্যন আহি আছে, মানুহ দেখিছে নে নাই? প্ৰাৰ্থী বিলাকে ভোট বিচাৰি গৈছে নে? জনটো ভালকে চলাই সেইটোৱে লাগব। আমাকে চাবা লাগব। আমি দুখীয়া মানুহ, আমি 250 কৰি কি কাম কৰি আছো। অলপ দৰমাটো বাঢ়াই দিলে ভাল হলাক হয়। 250 না কি হয়? একো নহয়, হয় নাকি বাইদেউ? দৰমাটো অলপ বাঢ়াই দিলে ভাল হয়। দৈনিক উপাৰ্জনটো অলপ বেছি লাগে, নহয় জানো? এতিয়া 250 টকা হৈ আছে। কিমানকে লাগে আপোনালোকক? কোচোন কিমান লাগে? কেমেৰা ফালে চাই কওক, কিমান লাগে? কিমান লাগে মানে এতিয়া আমাৰ চুলি পুলি লিখা পঢ়া কৰি আছে, তাহাৰ কিমান খৰচা পাতি চব জিনিসৰ দামটো বাঢ়াই গৈছে। তো 500 টাকা কৰি তো দিবা লাগে না আমাক। আমি দিনটো কাম কৰি আছো, পুৱাই 7টাত ওলাও আৰু আমাক 4:30টাত ছুটি হয়। ঘৰ যাই 5টাত যাই পাওঁ। কামচে কাম আমাক তো বেছি কৰি দৰমহা দিবা লাগে না। চৰকাৰ কি চাই? আমাক চৰকাৰ দিবাই লাগব। আমাক ভোট দি আছো তেতিয়া দিবাই লাগব। আৰু এইবাৰ কি বিচাৰিছে? এইবাৰ আকৌ ইলেকশ্যন আহি আছে, বেছি দিন নাই। ইলেকশ্যন আহি আছে, যাই চলাব ভালকে, ইটোকে দিম আমি। আৰু নচলাব কিয় দিম? ভালকে চাবা লাগব, গৰীব মানুহ চাবা লাগব। আৰু প্ৰাৰ্থী বিলাকক চিনি পাইনে? ফণী তালুকদাৰ, থানেশ্বৰ বসুমতাৰী, অঞ্জন তালুকদাৰ, এই যাৰ নাম চৰ্চা হৈ আছে, তেওঁলোকক চিনি পাইনে? আপোনালোকে দেখিছেনে? আমিতো দেখা পোৱা নাই। মানে পাৰ্টি দল হিচাপে ভোট দিব ন? দলক দল হিচাপে দিম, লেকিন ইমান আমি নাজানোৱে না, সেইকাৰণে দল হিচাপে ভোট দিব তেওঁলোকে কোনো প্ৰাৰ্থীক ইয়াতে নাই দেখা বা তেওঁলোকে চিনিও নাপায়। কিন্তু যিয়ে তেওঁলোকৰ উন্নয়ন সাধিব তেওঁলোককে ভোট দিব। আৰু এটা কথা কৈছে যে হাজিৰাটো, যিটো দৈনিক তেওঁলোকৰ যিটো
খৰচ সেই 250 টকা পায় সেইটো 500 টকা দিব লাগে বুলি তেওঁলোকে কৈছে আমি মানসৰ বিভিন্ন প্ৰান্তলৈ গৈছো আৰু এখন চাহ বাগিচাত বাইদেউহঁতক দেখি মই সোমালো আৰু ইয়াতে ৰাইজে কেনেকুৱা প্ৰাৰ্থী বিচাৰে কেনেকুৱা দল বিচাৰিছে সকলোবোৰ আমি আপোনালোকক জনালো ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সহযোগত মানসৰ পৰা জবাদেশৰ ৰিপৰ্ট NKTV+